ৰাজ্যজুৰি পঞ্চায়ত নিৰ্বাচনৰ ব্যাপক তৎপৰতা গাঁৱে ভূঞে ভোটাৰৰ মন জয়ৰ বাবে সোমাই পৰিছে প্ৰাৰ্থী নেতাকৰ্মী গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত অথবা জিলা পৰিষদ দখলৰ বাবে সৰ্বত্ৰ প্ৰকাৰে চেষ্টা অব্যাহত ৰাখিছে বিজেপি মিত্ৰজোঁটে আনহাতে মতানৈক্য সংঘাতৰ মাজেদি বিজেপিক প্ৰতিৰোধৰ চেষ্টা কৰিছে বিৰোধীয়ে 2026 সেমিফাইনেল হিচাপে বিবেচিত এই পঞ্চায়ত নিৰ্বাচনত নিজৰ শক্তি প্ৰদৰ্শনৰ বাবে নামি পৰিছে প্ৰতিটো ৰাজনৈতিক দল পঞ্চায়ত নিৰ্বাচনক লৈ সজাগ হৈছে ভোটাৰসকলো দীৰ্ঘদিন উন্নয়ন নোহোৱা এলেকাত জনপ্ৰতিনিধিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে আৰু বৰ্তমান নলবাৰীত পঞ্চায়ত নিৰ্বাচনৰ প্ৰেক্ষাপট কেনেধৰণৰ সবিশেষ জানিবৰ বাবে আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ আমাৰ সৈতে নকুল তালুকদাৰ আছে নকুল তালুকদাৰ আমি ইতিমধ্যে দৰ্শকসকলক জনাইছোঁ আৰু সমগ্ৰ ৰাজ্যতে আচলতে দেখিবলৈ পোৱা গৈছে পঞ্চায়ত নিৰ্বাচনক লৈ শাসক বিৰোধী সকলো আচলতে যথেষ্ট তৎপৰতা অৱলম্বন কৰিছে আৰু যুদ্ধংদেহী মনোভাৱেৰে সকলো নিৰ্বাচনত নামি পৰিছে নলবাৰীত ৰাজনৈতিক প্ৰেক্ষাপট বৰ্তমান কেনেধৰণৰ বিৰোধী কেনেধৰণে সাজু হৈছে হয় আশংকা আসলে পঞ্চায়ত নিৰ্বাচনক লৈ সমগ্ৰ ৰাজ্যজুৰি গৰম হৈ পৰিছে নিৰ্বাচনী বতাহ আৰু নলবাৰীতো তাৰ ব্যতিক্ৰম নহয় নলবাৰীতো দেখিবলৈ পোৱা গৈছে ইতিমধ্যে কিন্তু নিৰ্বাচনী হিংসা আৰম্ভ হৈছে নলবাৰীৰ এগৰাকী জিলা পৰিষদৰ প্ৰাৰ্থী নাৰায়ণ তালুকদাৰৰ কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰা হৈছে পোষ্টাৰ ভাঙি চিঙি লণ্ডভণ্ড কৰা হৈছে তাৰ মাজতে ৰাজনৈতিক দলৰ নেতৃত্বই ইজনে সিজনক গালি পৰা ইটোৱে সিটো দলক গালি পৰা আৰম্ভ কৰিছে আৰু কালি মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক কটাক্ষ কৰি লুঙি টুপিত সিম্বলত ইলেকশ্যন খেলিবলৈ এক মন্তব্য ৰাখিছিল তেনেকুৱা মন্তব্যই কিন্তু ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে এই গোটেই কথা জানিবৰ কাৰণে বা এই প্ৰতিক্ৰিয়া দিয়াৰ কাৰণে মই ইতিমধ্যে মোৰ কাষত আছে নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটেল মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ সমগ্ৰ ৰাজ্যতে এতিয়া পঞ্চায়তৰ নিৰ্বাচনী ঢৌ তাৰ মাজতে মুখ্যমন্ত্ৰীয়ে কিন্তু আপোনালোকক কটাক্ষ কৰিছে যে এতিয়া আৰু আপোনালোকৰ দিন নাই লুঙি টুপিৰ চিম্বলত আপোনালোকক নিৰ্বাচন খেলিবলৈ কৈছে নলবাৰীত এই কথাটোৱে কেনেকৈ প্ৰভাৱ পৰিব ক্ষমতাত থকা চৰকাৰী পক্ষয়ে যেতিয়া তুলুঙা কথাৰে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব খোজে তেতিয়া প্ৰমাণ হয় যে সেই চৰকাৰখনে ইতিমধ্যে কাৰ্যকালবিলাকত নিজৰ কৰ্মক্ষেত্ৰত বিফল যদি সফল হ'লেহেঁতেন আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেওঁৰ মন্ত্ৰী পৰিষদে একেলগে সকলোৱে প্ৰচাৰ কৰিলেহেঁতেন বিগত সময়ত কি ভাল কাম কৰিলে আৰু কি ভাল কামৰ স্বাৰ্থত বিজেপিক ভোট দিব লাগে পঞ্চায়ত নিৰ্বাচন সময়মতে পাতিব নোৱাৰিলে ডিলিমিনেশ্যনৰ নামত হাৰাশাস্তি কৰিলে পঞ্চায়তবিলাক নতুনকৈ গঠন কৰা সময়ত আৰু ইয়াৰ ক্ষেত্ৰতো বিভিন্ন জাতি জনগোষ্ঠীৰ আৰু ধৰ্মীয় মেৰুকৰণেৰে একোখন পঞ্চায়ত গঠন কৰা হ'ল এয়া গণতন্ত্ৰৰ বাবে চৰম ভাবুকি এটা মোৰ পোনপটীয়া প্ৰশ্ন অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ যদি লুঙিক লৈ আপুনি এনেকৈ কটাক্ষ কৰে চামুগুৰিত যেতিয়া আপোনাৰ বিজেপি দলৰ বিধায়কজন নিৰ্বাচিত হ'ল তাত যেতিয়া লুঙি পিন্ধা মানুহে ভোট দিলে সেই ভোটকেইটা প্ৰথমতে আপুনি নালাগে বুলি কয় সেই বিধায়কজনক ৰিজাইন কৰিবলৈ কওক তেতিয়া মই ক'ম আপোনাৰ সততা আছে আজি নলবাৰীৰ বৰক্ষেত্ৰী সমষ্টিত সেই লুঙি পিন্ধা মানুহে বিজেপিক ভোট দিয়ে কিন্তু কিছু শতাংশই সেই ভোটকেইটা নালাগে বুলি ডিক্লাৰেশ্যন দিয়ক তেতিয়া মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কওঁ আপোনাৰ কথাৰ স্পষ্টতা আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আগৰে পৰা ইউটাৰ্ণ মিনিষ্টাৰ ইউটাৰ্ণ লিডাৰ ৰাতিপুৱা এটা কয় ৰাতি এটা কয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাতিপুৱা মুছলমানক গালি পাৰে গধূলি কয় মুছলমান মহিলাসকলক সন্মান কৰিব লাগে মুছলমান ব্যক্তিক কোনো অপমান কৰিব নালাগে স্থিতি এটা হ'ব লাগে তেখেতসকলৰ অৱশ্যে স্থিতি আৰম্ভণিৰ পৰা দুটা তেখেতসকলে গান্ধীকো মৃত্যু তিথিত মাল্যাৰ্পণ কৰে আৰু গডছেকো কৰে যিটো পাৰ্টীয়ে একে সময়ত নাথুৰাম গডছে আৰু গান্ধীক একেলগে সন্মান প্ৰদৰ্শন কৰে সেই দলটোৰ স্থিতি আৰু নীতি যে সম্পূৰ্ণ এটা মানে বিমেৰাং এটা স্থিতি এইটো কথা স্পষ্ট হয় নলবাৰীত কেনেকুৱা ধৰণে আপোনালোকে আগবাঢ়িছে যিহেতু নলবাৰী সমগ্ৰ জিলাখন বিজেপিৰ দুৰ্গ বুলি ইতিমধ্যে কিন্তু প্ৰচাৰ বা সকলোৱে জানে এই সময়ত আপোনালোকে কেনেধৰণে আগবাঢ়িছে কেনেধৰণৰ আশা নলবাৰীত আমাৰ প্ৰথম বিজয় হৈছে যি সময়ত ধনবল বাহুবল সকলো প্ৰয়োগ কৰিও আজি ইয়াত ফণী শৰ্মা আছে আজি দিলীপ শইকীয়া আছে জয়ন্ত মল্ল বৰুৱা চন্দ্ৰমোহন পাটোৱাৰী নাৰায়ণ ডেকা সকলো আছে এই জিলাখনত আমি নমিনেশ্যন দিয়াৰ সময়ত বহুত বাধা নমিনেশ্যন দিয়া হ'ল বিভিন্ন ঠাইত আমি উদ্ৰ কৰা দেখিলোঁ আৰু আমি সফল এইকাৰণে নলবাৰী জিলাত আমি এনেকুৱা ডেডিকেটেড কংগ্ৰেছীসকলক আৰু আমাৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীসকলক আমি প্ৰক্ষেপ কৰিছোঁ এজনৰো নমিনেশ্যন উইথড্ৰ কৰিবলৈ সক্ষম নহ'ল ধমক দিয়া হ'ল ভিডিঅ' দেখিছে আপোনালোকে টকা দিয়াৰ ব্যৱস্থা কৰা হ'ল নাৰায়ণ তালুকদাৰক টকা যাচিলে নহ'ল তেতিয়া তেওঁৰ পুতেকক আনি হাইজেক কৰি তেওঁ কিবা PHCত কাম কৰি আছে তেওঁক ব্যৱহাৰ কৰা হ'ল আজি নাৰায়ণ তালুকদাৰৰ কাৰ্যালয় লণ্ডভণ্ড কৰা হ'ল অতি শক্তিশালী ৰূপত নলবাৰীৰ তিনিটা সমষ্টিত আমি অৱতীৰ্ণ হৈছোঁ আৰু আমি যুঁজ দিছোঁ আৰু নলবাৰীত আমি অতি ভাল ফল দেখুৱাবলৈ সক্ষম হ'ম কিন্তু এটা কথা আমাৰ এটা শংকা আছে এই কথাটো আজি আপোনাৰ প্ৰতিদিন টাইম চেনেলৰ জৰিয়তে অৱগত কৰিব খুজিছোঁ বিগত নিৰ্বাচনত পঞ্চায়ত নিৰ্বাচনত যিটো হৈছিল এইবাৰো সেইটো কৰাৰ এটা প্লেন আছে আমি খবৰ পাইছোঁ যে উপায়ুক্তৰ কাৰ্যালয়টো আয়ুক্তৰ কাৰ্যালয়টো সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰি কাউণ্টিঙৰ সময়ত যোৱাবাৰ বহু মানুহক উলিয়াই দিছিল
গতিকে আমি সচেষ্ট হৈ থাকিম আৰু অনুৰোধ কৰিম যে মিডিয়া হাউচে আমাক সহায় কৰিব, অন্যথা আমাৰ জিতা মানুহসকলকো তেওঁলোকে হৰুৱাই দিয়াৰ ব্যৱস্থা কৰিব। কাউণ্টিঙক লৈ আমাৰ শংকা আছে, কাৰণ নিৰ্বাচন আয়োগ স্বচ্ছ আৰু হয়, নিকা নকুল নহয়। তালুকদাৰ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।